এতিয়া কাটি থকা হৈছে ছাগলী মাংস আৰু আমি এতিয়া বনাম বুলি ভাবিছোঁ জুইত। এতিয়া আমাৰ জুইটো আকৌ এইটো কি চিষ্টেমত বনোৱা হ'ব এতিয়া তাকে ভাবিছোঁ দেই। এইয়া ছাগলী মাংস কাটি থকা হৈছে। 1 কিলো ছাগলী মাংস কোনে কোনে খাব? মায়ে এপোৱা খাবি নে 1.5 পোৱা খাবি? দুপোৱা তেতিয়াহ'লে আধা কেজি খাবি? বা মায়ে বোলে আধা কেজি খাই দিব দেই। তেতিয়াহ'লে বৰ ধুনীয়া ধুনীয়া পিচ দেই। খোৱা বোৱা ঘৰ ছাগলী বোলে ধুনীয়া মাংস ওলাইছে। যাবা দেই। কি কি দাইল? অঁ বুটো খাই নে ছাগলীয়ে? মাংসটো ধুনীয়া। কুকাৰত নিদিলেও ইভাগে কেৰাহীত বনালেও সিজিব। 1 কেজিতকৈ বেছিয়ে আছে। তেতিয়াহ'লে একেসাঁজে খাব নালাগে। আমাৰ মানুহবোৰে দেখোন নাখায়। আমাৰ মানুহবোৰে ইমান মাংস নাখায়। মোক টাবা এটা উঠাই লৈ বুলি ক'লে। অঁ তুমি মানে তেনেকৈ পিচটা উঠাই লৈ ল'লা? উঠাই লৈ ক'লে মোক উঠাই লৈ গুচি আহিলোঁ। মাংস কাটোতেই যদি হাত বিষায় পিছত চুবাবলৈ টানি টানি হাতখন দাঙি দাঙি আছেই। আমাৰ মায়ে চুবাবলৈ দাঁতকেইটা নাই। মায়ে তলে তলে ভাবি আছে চাগে মই কেনেকৈ খাম। খাই থাকিবা যোনে যেনেকৈ পাৰা। কোনোবাই গিলি দিবা, কোনোবাই পৰাই চুবাবা, নোৱাৰাই গিলি দিবা। আমাৰ কিয়ানে চুপিব সঁচাকে দেই। মায়ে দাঁত নাই কাৰণে কৈছে গোটেইখিনি নবনাৰা। মা ভাগৰ মায়ে বেছিকৈ খাব নোৱাৰে কাৰণে মায়ে কৈ দিছে যে বেছিকৈ নবনাবি, আধা বনা। 1 কেজিতকৈ বেছি এইখিনি মাংস দেখাতে গম পায়। আজি আমি খাম আৰু দেই। মাংস আছে 5 পোৱা আছে। জুইত বনোৱা খাবলৈ মানে ইমান মেহনত নহয়। সেই তলতো গৰম হৈ আছে। জুইত বনোৱা খাবলৈ হ'লে অকণমান কষ্ট কৰিবই লাগিব। কি যা যোগাৰ কৰি পিনি মাংস বনাবলৈ লোৱা হৈছে। কি খুজিছিলে? কেলে কেলে কেহে যাব নি আকৌ খৰিটো? খৰি দেখোন নাই মা। জুইত বনাবলৈ ৰেডি হৈ খৰি দুডালে ছাগলী মাংস নি জানো। মাঘৰ বিহু নিচিনা এতিয়া খৰি চুৰ কৰিব লাগিব। এতিয়া কোৱা এটা জমনি দেই। জুইত বনাবলৈ লৈছোঁ আৰু খৰি এতিয়া যেনি তেনি জেওৰা চেওৰা ভাঙিবগৈ লাগিব। নহয় এয়া আমাৰ গুটি আলুৱে সৈতে ছাগলী মাংস খোৱা হ'ব। বস্তুবিলাক আনি পিনি ৰেডি কৰি লোৱা হৈছে। চব এটা এটাকৈ আনি আছোঁ। আৰু এইবিলাক নিমখ হালধি তেল অনা হৈছে। আৰু মছলাটো মই ভিতৰত পেষ্ট কৰিব লাগিব। এয়া কেৰাহী দিয়া হৈছে। কাটিবলৈ নাই আৰু কাটি কুটি হ'ল আৰু মই আলুকেইটা গুচাই দিওঁ হৈ যাব। কিবা এটা কোৱা। কুদুলি কান্দিছা যে লোকে বোলে লাষ্ট ডিচেম্বৰ বনাই। আমাৰ মানুহটোৱে আকৌ বোলে 1 ডিচেম্বৰ বনাইছে দেই। वाह हम जहाँ खड़ा होता है लाइन वहाँ से शुरू होता है, इसीलिए 1 दिसंबर मनाता है। 31 ओम जलजीराई वो जलजीरा दी दिছা নি তুমি? মা কি বনাইছে আৰু জিৰা দিছে বোলে জলজিৰাই বোলে। জিৰাটো যদি জলজিৰা কৰি দিয়ে বাৰু কি বুলি ভাবিম বাৰু? জোৱাই খাহী মাংস। জোৱাই খাহী মাংস সেইটো ফুভিন্দ। সেইটো ডেডিকেটেড হৈছে ফুভিন্দলৈ। মাটি দালি দি খাব পৰা সেইটো বুজাইহে বুজিব দেই। সেইটো আমাৰ 2 নম্বৰ ভিনিলে ডেডিকেট হৈছে জোৱাই খাহী মাংস। আনিলোঁ তেজপত্তা
মানে তেজপাত। এতিয়া তেজপাত দিয়া হ'ব, জিৰা দিয়া হৈ গ'ল, শুকান জলকীয়া দিয়া হৈ গ'ল, এতিয়া তেজপাত দিয়া হ'ব। জনতাই শৰীৰৰ অংগ পতংগবিলাক নিজে নিজে চেফটি অংগ পতংগ নিজে নিজে চেফ চাই দিবা তোমালোক। জনতা নিজে নিজে চেফ চাই। থাকিলে ভাল নালাগে খাই। এই আলু গুটিটো শহু শাকৰ চেফ চাই ধৰা জনতা ওপৰলৈ উঠা কাৰিকৰ জন্ম বেলেগ দেই। কাৰিকৰ উঠি উঠি কৰিছে। আমাৰ মছলা ঢলা হৈছে, মছলাটো বৰ জোৰ প্ৰয়োগ কৰি পিনি ঢালিছে যে। মছলাখিনি ইমান বল প্ৰয়োগ কৰি কেলৈ ঢালিছা তুমি? হে কেলৈ ঢালিছা? কোৱা আকৌ কিবা এটা। আকৌ ইমান বল প্ৰয়োগ কৰি পিনি তুমি মছলা ঢালিছা। মায়ে বেয়া হাঁহিছে দেই আজি। বাইদেউ আজি বাইদেউহে হৈছে আৰু। এই চিনেমা এখন আছিলে যে বাপে তোৰ বাপে মাৰ্কেটত মাছ এটা ল'লে আগফালটো বাপেৰে কিনিলে, পাছফালটো মই কিনি লনকা হৈছে মানে এতিয়া। খাই মানুহটো গ'লগে হয় দে। গ'লগে এই পানী দিয়া লোৱা এই আধা পানী এই গলি যায় নহয় এইটো মাংস। এই হেৰিবিলাক এইটো পানী দেই। কি হ'ল? কি দিয়া গলি গৈছে। তাক কৈছা বোলে গলি গৈছে নুজুৰিব এতিয়া বুলি কৈ দিছে দেই আমাৰ মায়ে। কেলে তহঁতি আধাখিনি থৈ দিলি বাৰু, মোলৈ কম পৰিব এতিয়া। মা গাতে দুখ। এইয়া বিলাহী ঢলা হৈছে, মাংস বনি আছে, গন্ধটো কিন্তু বৰ ধুনীয়া আহিছে। খাবলৈ যি হওক যি নহওক খুচবুটো ধুনীয়া আহিছে। এয়া মান ধনিয়া আনি ৰেডি কৰি থোৱা হৈছে, নগা ধনিয়া বুলি কয় কিছুমানে। এতিয়া আমাৰ এইফালে মাংসটো বনি আছে আৰু অলপ সময় লাগিব। ছাগলী মাংস এনেও বহুত টাইম লাগে যে বনাবলৈ, বনায়ে থকা হৈছে আৰু। ঢাকন খোল খাইছে হ'ল আকৌ, বহুত সময় হ'ল আকৌ এতিয়া বনাই থকা। মাংস হেৰাই যোৱাকৈ বনাইছে বুলি কৈ দিয়া। মাংস হেৰাই যোৱা বনাইছে নি? ডিজাইন কথা ওলাইছে দেই। টেষ্টি কৰি পেলাই এপিচ উঠাই দিয়া ক'ৰবাত, তেতিয়াহে গম পাম সিজিছেনে। নহ'লে এতিয়া চাই থাকিলে গম নাপাম ন, মুখলৈ গ'লেহে গম পাম। এয়া মাংসত এতিয়া পৰিছে মান ধনিয়া। মান ধনিয়া এতিয়া মলমলাই থাকিব। এতিয়া মান ধনিয়া মলমলাই থাকিব আৰু আমাৰ মাংস এতিয়া বনি গ'ল, ৰেডি হৈ গ'ল। জুইত পাতত তোমাৰ ধোঁৱা চোতত একদম দেখাই নোপোৱা হৈছোঁ আৰু মাংস। কোনে খাব আৰু চিম্বা, আৰু কোনে খাব চিম্বা। ভাল থৈ দি हो गया बस, अभी उसको इधर ही रख दीजिएगा। তাতে থৈ দিয়া, এতিয়া গৰম গৰম হৈ থাকিব। মই ওচৰলৈহে থ'ব লাগিছিলে, গৰম গৰম হৈ থাকিব। বহুত পিটন খাবি, এইটো মাৰ ভাগৰ মোবাইলটো দেই, ভয়ংকৰ পিটন হ'ব। নেট নাই আকৌ। আমাৰ মানুহটোৱে গান গাই আছে। তোমাকে লগত লৈ পলাই গুচি যাম। আমি মঞ্জুলিকা গাই থাকা কি গায় আকৌ, গাই থাকা আকৌ, এতিয়া যি গাই আছিলা।
গোৱা আকৌ গোৱা আকৌ এই গোৱা তোমাকে লগত লৈ পলাই গুচি যা ঐ তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰো মই বিচাৰো সুগন্ধি ঐ গোলাপ ফুল মৰমে জানানে নিবিচাৰে জাতি কুল ঐ জান মোৰ জান তোমাকে লগত লৈ পলাই গুচি যাম এইফালে বইল কৰি থকা হৈছে হালধি এয়া হৈছে তেজপাত শুকুৱাই থোৱা পৰিত বহাগৰ বালাগি কহুৱা বনহালিলে আমাৰে নাচনি বহাগৰ বালাগি উলাহতে নাচিলে মৰমৰ দিগেৰে চেনেহৰ বাণীৰে নাচনি বহিছনে তই ফুল গামোচা মোকে হেনো পিন্ধাম বুলি আমাৰ ৰুটি বনাবলৈ ৰেডি কৰা হৈ গৈছে টাৱা পতা হৈ গ'ল এইফালে এতিয়া মই বেলিবলৈ লৈছোঁ ঢাৰি লৈ পেলাই বহি লৈছোঁ আৰু দেই জুই ওচৰত এতিয়া ৰুটি বনাওঁ আৰু এয়া আমাৰ ৰুটি বনি আছে ये गाँव ना देसी खाना है बाजरों नो रोटी है एने सोलनी साग घी नहीं है এয়া দেই আমাৰ জুই ৰুটি বনি আছে ओ मारो देसी खाना बनाओ और जाओ सो राजस्थानी बंदे তাৰপৰা কি বুলি কয় মেনু मन्ने नो घने स्वाद लागो है বেলেগ বেলেগ ভাষা মাৰিছে দেই কোৱা কিবা এটা ये मारो देसी खानो है शुद्ध खानो है की बापा राजस्थानी फिटनेस थे न रहा लगी था नडा खावा মোক কি গাইছে বাপেকে পুতেকে লাষ্ট বনাই থকা হৈছে এতিয়া পাপৰ এয়া আজি আমাৰ জুইত বনোৱা খাদ্যটো ৰেডি হৈ গ'ল দেই এই দালিটো খালি নহয় জুইত বনোৱা দেই এইখিনি চব জুইত বনোৱা পাপৰটোও জুইত বনোৱা সেইকাৰণে অকণমান চাই লাগি আছে এইটো আমাৰ আজি স্পেচিয়েল জুইত বনোৱা খাদ্য খাই লৈ আহি হা দিয়া মানুহ ৰেডি মানুহ ৰেডি হৈ আছে খাবলৈ দেই ভিডিঅ'টো বনাই লৈছোঁ মানুহ ৰেডি হৈয়ে আছে খাবলৈ গুড নাইট বাই বাই